নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তলৈ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী হতকৰ ঘৰ চুলে অসমত কৰোনা সংক্ৰমিতৰ সংখ্যাই বহিৰাজ্যৰ পৰা অহা আন 3জন লোক হৈছে সংক্ৰমিত দুজন হৈছে মুম্বাই আৰু এজন বিহাৰৰ পৰা অহা টুইটাৰ যোগে কথা সদৰি কৰিছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰতে আছিল সংক্ৰমিত কেইজন আৰু বৰ্তমান অসমত 100 জনলৈ বৃদ্ধি পাইছে কৰোনা সংক্ৰমিত লোকৰ সংখ্যা নতুনকৈ সংক্ৰমিত হোৱা 3জনক ইতিমধ্যেই MMCHলৈ প্ৰেৰণ কৰা হৈছে পুনৰ জনাও যে হতকৰ ঘৰ চুইছে অসমত কৰোনা সংক্ৰমিতৰ সংখ্যাই বহিৰাজ্যৰ পৰা অহা 3জন লোক হৈছে সংক্ৰমিত আৰু ইতিমধ্যেই আমি জনাইছো যে দুজন হৈছে মুম্বাইৰ পৰা আৰু এজন বিহাৰৰ পৰা অহা লোক টুইটাৰ যোগে কথা জনাইছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ সৰু সজাইত কোৱাৰেণ্টাইন চেণ্টাৰতে আছিল ব্যক্তি কেইগৰাকী আৰু বৰ্তমান অসমত 100 গৰাকীলৈ বৃদ্ধি পাইছে কৰোনা সংক্ৰমিত লোকৰ সংখ্যা আৰু বৰ্তমান তেওঁলোকক প্ৰেৰণ কৰা হৈছে MMCHলৈ বহিৰাজ্যৰ পৰা অহা লোকসকলক যিহেতু বৰ্তমান ৰখা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰসমূহত আৰু বৰ্তমান সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰত থকা নতুনকৈ 3জন লোক সংক্ৰমিত হৈছে তেওঁলোক হৈছে দুজন আহিছিল মুম্বাইৰ পৰা আৰু এজন আহিছিল বিহাৰৰ পৰা আৰু তেওঁলোকক ইতিমধ্যে চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে MMCHলৈ আৰু বৰ্তমান অসমত কৰোনাত সংক্ৰমিত লোকৰ সংখ্যা 100 জনলৈ বৃদ্ধি পাইছে আৰু নতুন নীতি নিয়মেৰে অসমত চতুৰ্থ পৰ্যায়ৰ লকডাউন খুলিব পাৰিব সকলো ধৰণৰ দোকান পোহাৰ চৰকাৰী কাৰ্যালয়ত 100% কৰ্মচাৰীক কাম কৰাৰ অনুমতি প্ৰদান কৰা হৈছে ব্যক্তিগত খণ্ডটো 100% কৰ্মচাৰীক অনুমতি প্ৰদান অৱশ্যে শ্বপিং মল হাট বজাৰ জিম চিনেমা হল মাছ শাক-পাচলিৰ বজাৰ খোলাত বাহাল আছে পূৰ্বৰ নিষেধাজ্ঞা খুলিব নোৱাৰিব পদপথৰ দোকান চৰকাৰী নীতি নিৰ্দেশনা অমান্য কৰিলে শাস্তিৰ সন্মুখীন হ'ব প্ৰতিষ্ঠানৰ গৰাকী বন্ধ থাকিব চেলুন পাৰ্লাৰ খেলুৱৈসকলে খেলপথাৰত অব্যাহত ৰাখিব পাৰিব ক্ৰীড়া অনুশীলন বন্ধ থাকিব মন্দিৰ মছজিদ সামাজিক অনুষ্ঠান উৎসৱ পাৰ্বণ আদি কণ্টেইনমেণ্ট জোনত বলবৎ থাকিব ৰাজ্য চৰকাৰৰ নিৰ্দেশনা এতিয়াৰ পৰা ৰেড জোন ঘোষণাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ল'ব সিদ্ধান্ত এখন জিলাত 200ৰো অধিক লোক কৰোনা সংক্ৰমিত হ'লে ৰেড জোন হিচাপে চিহ্নিত হ'ব জিলাখন যান-বাহন চলাচলৰ ক্ষেত্ৰত বাহাল থাকিব পূৰ্বৰ নীতি এখন বাহনত উঠিব পাৰিব 50% যাত্ৰী দুচকীয়া আৰু চাৰিচকীয়া বাহনত পূৰ্বৰ নিয়ম বাহাল ৰখাৰ হৈছে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰতো বাহাল থাকিব একেই নিয়ম আৰু ইতিমধ্যে আমি জনাইছো যে নতুন পৰ্যায়ৰ যে নীতি নিৰ্দেশনা আৰু বাকি যিবোৰ হস্পিটেলিটি সাৰ্ভিসেস আছে সেইবিলাক সকলো বন্ধ থাকিব এক্সেপ্ট হোম ডেলিভাৰী যেটো আছিলে আগতে হেতু থাকিব সিনেমা হল শ্বপিং মলস জিমনেসিয়াম সুইমিং পুল এন্টাৰটেইনমেন্ট পাৰ্কস এইবিলাক বন্ধ থাকিব কিন্তু স্পৰ্টছৰ ক্ষেত্ৰত এটা নতুন ইনষ্ট্ৰাকচন আহিছে যে স্পৰ্টছ কমপ্লেক্সেস আৰু ষ্টেডিয়াম বিলাক খুলি দিয়া হ'ব কিন্তু স্পেক্টেটৰ্ছ থাকিব নোৱাৰিব স্পৰ্টছমেন স্পৰ্টছ উইমেনে তেওঁলোকে প্ৰেক্টিছ কৰিব পাৰিব বা খেলিব পাৰিব বাকি সোশিয়াল গ্যাদাৰিং পলিটিক্যাল স্পৰ্টছ এন্টাৰটেইনমেন্ট একাডেমিক কালচাৰেল ৰিলিজিয়াছ ফাংচন যিবোৰ আছে সেইবোৰ সকলোবিলাক আগৰ নিচিনাকৈ বন্ধ থাকিব ৰিলিজিয়াছ প্লেছত আৰু প্লেছ অফ ৱৰ্শ্বিপ এইবিলাক সকলো বন্ধ থাকিব দ্বিতীয়তে আপোনালোকে জানে অসমত আমি যোৱা 15 দিনৰ 6 PM to 6 AM আমি বন্ধ ৰাখিছিলোঁ কাৰ্ফিউ আছিলে এতিয়া সেইটো চেঞ্জ কৰি যেটো নেশ্যনেল অৰ্ডাৰ আছে যেটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অৰ্ডাৰ আছে সেইমতে 7 PM to 7 AM বন্ধ থাকিব নাইট কাৰ্ফিউটো বাকি ৰেষ্ট্ৰিকশ্যন যিবিলাক আগতে আছিলে 65 years আৰু 10 yearsৰ তলত 65 yearsৰ ওপৰত মানুহৰ ঘূৰা পকা প্ৰেগনেণ্ট উইমেন বা সেইবিলাক সকলো ধৰণৰ বন্ধ থাকিব তেওঁলোক ঘৰত থকাটো বিচাৰিছে আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা ইনষ্ট্ৰাকশ্যন এইটোৱে যে ষ্টেট গভৰ্ণমেণ্টে যেটো আগতে ৰেড জোন অৰেঞ্জ জোন আৰু গ্ৰীণ জোনৰ কথা আছিলে সেই কথাটো ষ্টেট গভৰ্ণমেণ্টৰ ওপৰত এৰি দিছে তেওঁলোকে কিছুমান ডাইৰেক্টিভ দি দিছে সেই ডাইৰেক্টিভৰ ওপৰত বেছ কৰি ষ্টেট গভৰ্ণমেণ্টে কণ্টেইনমেণ্ট জোন ডিক্লেয়াৰ কৰিব আৰু কণ্টেইনমেণ্ট জোনটো খুব ষ্ট্ৰিক্টলি ফ'ল' কৰিব লাগিব তাৰ কণ্টেক্ট ট্ৰেচিং আৰু এইবিলাক খুব ষ্ট্ৰংলি ইমপ্লিমেণ্ট কৰিব লাগিব কণ্টেইনমেণ্ট জোনত আৰু কণ্টেইনমেণ্ট জোনৰ চাৰিওফালে এটা ব্ৰড এৰিয়া বাফাৰ জোন হিচাপে থাকিব আৰু আমাৰ কাৰণে কণ্টেইনমেণ্ট জোন উইথ দ্য বাফাৰ জোন উইল বি দ্য ৰেড জোন ফৰ আছ
আজিৰ পৰা দেশত বলবৎ হৈছে চতুৰ্থ পৰ্যায়ৰ লকডাউন দেশত 31 মেলৈকে অব্যাহত থাকিব লকডাউন বন্ধ থাকিব বিমান আৰু মেট্ৰ' ৰেল সেৱা বন্ধ থাকিব শ্বপিং মল চিনেমা হল জিম স্কুল কলেজ বন্ধ থাকিব ৰেষ্টুৰেণ্ট হোটেল আৰ্থিক সেৱাৰে জড়িত সকলো অনুষ্ঠান প্ৰতিষ্ঠান মঠ মন্দিৰ মছজিদ গীৰ্জা আদি বন্ধ থাকিব অব্যাহত থাকিব আন্তঃৰাজ্যিক পৰিবহণ সেৱা লগতে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে ল'ব সিদ্ধান্ত ৰেড জোন গ্ৰীণ জোন অৰেঞ্জ জোনৰ ক্ষেত্ৰত সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে কণ্টেইনমেণ্ট জোনত অব্যাহত থাকিব জৰুৰীকালীন সেৱা আৰু ইতিমধ্যে সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈ পূৰ্বৰ দৰে অব্যাহত থাকিব সান্ধ্য আইন দেশত চতুৰ্থ পৰ্যায়ৰ লকডাউন য'ত কিছু শিথিলতা আনি দিয়া হৈছে সমান্তৰালভাৱে পূৰ্বৰ যিসমূহ নিষেধাজ্ঞা আছিলে বা যি নীতি নিৰ্দেশনা আছে সেয়া বাহাল থাকিব চতুৰ্থ পৰ্যায়ৰ লকডাউনতো য'ত 31 মেলৈকে এইসমূহ ক্ষেত্ৰত অব্যাহত থাকিব লকডাউন আৰু যিটো আমি জনাইছোঁ যে বিমান আৰু মেট্ৰ' ৰেল সেৱা পূৰ্বৰ দৰেই এইবাৰো বন্ধ ৰখাৰ কথা ঘোষণা কৰা হৈছে বন্ধ থাকিব শ্বপিং মল চিনেমা হল জিম স্কুল কলেজ আৰু 31 মেলৈকে এইসমূহ বন্ধ ৰখাৰ কথা ইতিমধ্যে পুনৰ বিবেচিত হৈছে অৰ্থাৎ নিৰ্দেশনা জাৰি কৰা হৈছে ৰেষ্টুৰেণ্ট হোটেল আৰ্থিক সেৱাৰে জড়িত সকলো অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ থাকিব ৰেষ্টুৰেণ্ট কিছু সংখ্যক খোলা থাকিব যদিও তাৰ পৰা তেওঁলোকে হোম ডেলিভাৰী কৰিব পাৰিব অৰ্থাৎ তেওঁলোকে খাব বিচাৰিলে অৰ্ডাৰ দিব পাৰিব আৰু সেই অনুপাতে হোম ডেলিভাৰী হ'ব সমান্তৰালভাৱে মঠ মন্দিৰ মছজিদ গীৰ্জা আদি বন্ধ থাকিব আৰু আন্তঃৰাজ্যিক পৰিবহণ সেৱা সেয়া বন্ধ থকাৰ কথা পুনৰ বিবেচিত হৈছে অৰ্থাৎ ঘোষণা কৰা হৈছে কিন্তু আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব পাৰিব গ্ৰীণ জোন ৰেড জোন আৰু অৰেঞ্জ জোনৰ ক্ষেত্ৰত সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে লগতে কণ্টেইনমেণ্ট জোনত অব্যাহত থাকিব জৰুৰীকালীন সেৱাৰ বাহিৰে কণ্টেইনমেণ্ট জোনত সকলো প্ৰকাৰ দোকান পোহাৰ বা অন্যান্য যি সামগ্ৰী সেয়া সকলো বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈ থাকিব সান্ধ্য আইন আৰু ইতিমধ্যে আমি জনাইছোঁ যে কৰোনা সংক্ৰমণৰ হটস্পটত পৰিণত হৈছে ৰাজধানী মহানগৰ ৰাজ্যৰ মুঠ 100 জন সংক্ৰমিতৰ ভিতৰত 39 জনে হৈছে গুৱাহাটী সংক্ৰমিত আৰু এই পৰ্যন্ত মহানগৰীৰ 13টা স্থানক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে চৰকাৰে কণ্টেইনমেণ্ট জোনসমূহত বলবৎ থাকিব চৰকাৰ প্ৰশাসনৰ নিৰ্দেশনা জৰুৰীকালীন সেৱাৰ বাহিৰে বন্ধ থাকিব সকলো কাম কাজ বন্ধ থাকিব দোকান পোহাৰ বাহিৰলৈ ওলাব নোৱাৰিব কণ্টেইনমেণ্ট জোনত থকা কোনো লোক কণ্টেইনমেণ্ট জোনত প্ৰৱেশ কৰিব নোৱাৰিব বাহিৰৰ লোকেও কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে ৰাজধানী মহানগৰ এতিয়া কৰোনা সংক্ৰমণৰ হটস্পটলৈ পৰিণত হৈছে ৰাজ্যৰ মুঠ 100 জন সংক্ৰমিতৰ ভিতৰত 39 জনেই হৈছে গুৱাহাটীত সংক্ৰমিত আৰু এই পৰ্যন্ত মহানগৰীৰ 13টা স্থানক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে ইতিমধ্যেই আমি জনাইছিলোঁ যে কণ্টেইনমেণ্ট জোনসমূহত জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো দোকান পোহাৰ বা সকলো ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠান সকলো বন্ধ থাকিব লাগিব আৰু ইতিমধ্যেই ৰাজ্য চৰকাৰে প্ৰশাসনে তেওঁলোকক খাদ্য সামগ্ৰী যোগান ধৰিব বাহিৰৰ পৰা আৰু ঘৰৰ পৰিয়ালৰ এগৰাকী সদস্যই গৈ সেইসমূহ সামগ্ৰী আনিব পাৰিব অৰ্থাৎ সকলো লোকক ওলোৱাক নিষেধাজ্ঞা আৰোপ কৰা হৈছে কোনো লোকে বাহিৰলৈ ওলাব নোৱাৰিব কণ্টেইনমেণ্ট জোনৰ আৰু বাহিৰৰ কোনো লোকে সেই এলেকাত প্ৰৱেশ কৰিব নোৱাৰিব কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে আৰু কণ্টেইনমেণ্ট জোনসমূহত যিসমূহ অঞ্চল আছে সেইসমূহ চেনিটাইজ কৰা হৈছে যাতে সংক্ৰমিত আৰু কোনো লোক নহয় নতুনকৈ সংক্ৰমিত নহয় যিহেতু গুৱাহাটী মহানগৰীত ইতিমধ্যে আটাইতকৈ বেছি 39 জনকৈ লোক সংক্ৰমিত হৈছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে কালিৰ দিনটোতো 3 জন সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰত পৰা 3 জনকৈ লোক সংক্ৰমিত হৈছে তেওঁলোকক 2 জন আহিছিল মুম্বাইৰ পৰা আৰু 1 জন আহিছিল বিহাৰৰ পৰা তেওঁলোকক ইতিমধ্যে MMCHৰ প্ৰেৰণ কৰা হৈছে কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে চতুৰ্থ পৰ্যায়ৰ লকডাউন আজিৰ পৰা অব্যাহত আছে সমগ্ৰ দেশজুৰি আৰু সেই সময়ছোৱাতেই কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু কেতবোৰ নীতি নিৰ্দেশনা কণ্টেইনমেণ্ট জোনত অধিক কঠোৰভাৱে বলবৎ কৰা হৈছে পৰৱৰ্তী খবৰ সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰত এখন বিশেষ ট্ৰেইলাৰ আৰু বাহনত আহিছে 54 জনকৈ শ্ৰমিক মহাৰাষ্ট্ৰৰ পৰা আহিছে শ্ৰমিকসকলৰ ঘৰ হৈছে হুজাই আৰু কৰিমগঞ্জত দেখুৱাইছোঁ সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰত এখন বিশেষ ট্ৰেইলাৰ আৰু এইখন 54 জনকৈ শ্ৰমিক আহিছে বাহনখনত য'ত সামাজিক ব্যৱধান অব্যাহত ৰখাবলৈ বাৰম্বাৰ ঘোষণা কৰা হৈছে কিন্তু তাৰপিছতো 54 জনকৈ শ্ৰমিক কেনেদৰে আহিলে সেয়া এক চিন্তনীয় বিষয় হৈ পৰিছে মহাৰাষ্ট্ৰৰ পৰা এইসকল শ্ৰমিক আহিছে এনেদৰে আৰু শ্ৰমিকসকলৰ ঘৰ হৈছে হুজাই আৰু কৰিমগঞ্জত আৰু এই সন্দৰ্ভত অধিক জনাব আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৱে নিশ্চিতভাৱে এক ভয়ংকৰ দৃশ্য দেখুৱাবলৈ আমাৰ নিউজ 18সকলে সাজু হৈছে এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ সৰু সজাই ষ্টেডিয়ামত আৰু সৰু সজাই ষ্টেডিয়ামৰ সমীপত এখন বাহন ইতিমধ্যে দেখাব মোৰ সতীৰ্থ এই বাহনখনত প্ৰায় 54 জনকৈ লোক ইতিমধ্যে
হোজাইৰ লোকসকল আহিছে, যিসকল বাহিৰত থকা লোকসকল কৰ্মচাৰীসকল ইতিমধ্যে আবদ্ধ হৈ পৰিছিলে শ্ৰমিকসকল, আৰু নাগুঠি হৈ এনেদৰে তেখেতসকলে যি বাহিৰৰ পৰা নিজ ঘৰখনলৈকে আপোন ঘৰখনলৈকে এনেদৰে ঢাপলি মেলিছে। এখন ট্ৰেইলাৰ বাহন ইতিমধ্যে 54গৰাকীকৈ যুৱ আচলতে বহিৰত কৰ্মৰত হৈছিলে শ্ৰমিকসকল ইতিমধ্যে আহি সৰু হোজাই পাইছে, আৰু সৰু হোজাইৰ পূৰ্বে এই বাতৰি আমাৰ নিউজ 18তে সমস্ত হৈছিলে যে ৰাতিপুৱাৰ ভাগত শ্ৰীৰামপুৰ গেট পাইছিলে আৰু মহাৰাষ্ট্ৰত তেখেতসকলে কৰ্মৰত আছিলে, আৰু তেখেতসকলে ইতিমধ্যে যি হেৰিৰ পৰা আহিছে হোজাইৰ পৰা আহিছে তেখেতসকলে কৰ্মৰত অৱস্থাত, আৰু এখন মহাৰাষ্ট্ৰৰ বাহনেৰে ইতিমধ্যে আহিছে, আৰু 54জনকৈ লোক আহিছিলে হোজাইৰ পৰা আহিছে। মহাৰাষ্ট্ৰ মুম্বাইৰ কি কাম কৰিছে আপোনালোকে? আমি ইয়াত 54-54জন মানুহ আছোঁ। ইয়াৰ মাজৰ পৰা কোনোবাই কোম্পানীত হাউচকিপিং কৰে, কোনোবাই অফিচ বয়, কোনোবাই ড্ৰাইভিং, কোনোবাই লেবাৰী, সকলো মানে ভাগ হিচাপত কাম কৰে। আৰু আমাৰ 2 মাহৰ পৰা সকলো লকডাউনৰ কাৰণে সকলো কাম কাজ বন্ধ হৈ গ'ল। হোৱাৰ কাৰণে আমাৰ হাতত থকা টকা পইচা যিমান আছিল সিমানে সকলো শেষ হৈ গ'ল। গতিকে আমি তাত ভাড়া লৈছে এইখন এতিয়া এখনে ভাড়া মানে আমি ইমান ভাড়া দিয়া নাই, সকলোৱে মিলি এইখনত ডিজেলৰ পইচা দিয়া, ড্ৰাইভাৰক আমাৰ মানে চিনাকি হিচাপত অলপ টকা দি আমি লৈ আহিছোঁ। আমাৰ হাতত টকা পইচা নাই। তোমালোকক কোৱাৰেণ্টাইনত ৰাখিব, তোমালোকে কোৱাৰেণ্টাইনত থাকিবানে? আমিতো কোৱাৰেণ্টাইনত থাকিবলৈ বাধ্য হ'লেও আমাৰ ফালৰ পৰা তোমালোকক আহ্বান জনাম যে যিহেতু এই ব্ৰিডৰ কোনো ৰোগ নিৰাময় কৰাৰ ঔষধ ওলোৱা নাই, সেয়েহে তোমালোক কোৱাৰেণ্টাইনত থাকিব লাগিব, বুজিছানে? আপোনালোকে কোৱাৰেণ্টাইনত থাকিবানে? আমি থাকিবলৈ বাধ্য। ঘৰত গৈ কাকো সংস্পৰ্শ নকৰিব, সংস্পৰ্শ কৰিলে আপোনালোকৰ নিজৰ বেমাৰ নিজে বেছি হ'ব। হয়, আমি জানো হয়। এইদৰে ইতিমধ্যে আমাৰ আগত জনাইছে যে তেখেতসকলে কোৱাৰেণ্টাইন থাকিব আৰু কাকো সংস্পৰ্শ নকৰে, আৰু তেখেতসকলে নিজে আচলতে বচাব লাগিব। আৰু ইতিমধ্যে এই 94গৰাকীলৈ সৰু হোজাইৰ ভিতৰত প্ৰৱেশ কৰিছে, আৰু সৰু হোজাইৰ পৰা তেখেতসকলক হয়তো হোজাইৰ আৰু 49গৰাকী আছে, আৰু 3গৰাকী ইতিমধ্যে যিহেতু কৰিমগঞ্জৰ আছে তেখেতসকলক হয়তো বিভক্ত কৰি তেখেতসকলে চৰকাৰ প্ৰশাসনে যি যাৱতীয় নিয়ম আছে যাৱতীয় নিয়ম অনুযায়ী তেখেতসকলক কৰিব। আৰু আমিও আহ্বান জনাম যে আপোনালোক ঘৰতে থাকক, সজাগ হওক, সুস্থ হওক, আৰু কোৱাৰেণ্টাইন থাকক, কাকো যাতে সংস্পৰ্শলৈকে নাহে। আৰু এনেদৰে এখন ট্ৰেইলাৰতে 54জনকৈ শ্ৰমিক নিজা খৰচত তেওঁলোক অহাৰ কথা উল্লেখ কৰিছে, আৰু কোৱাৰেণ্টাইন চেণ্টাৰত থাকিবলৈ তেওঁলোকক লৈ যোৱা হৈছে বৰ্তমান। আৰু আছে খবৰ এই সন্দৰ্ভত সময় হৈছে এটি চমু বাণিজ্য এই মুহূৰ্তত মহানগৰীৰ নিশাৰ ৰাজপথত আকৌ বন্য হস্তীৰ বিচৰণ। মহানগৰীৰ পাঞ্জাবাৰীত আপোন মনে বিচৰণ কৰিলে দুটাকৈ বন্য হস্তীয়ে। দেওবাৰে নিশা পাঞ্জাবাৰীৰ নামঘৰ পথেৰে প্ৰৱেশ কৰে হাতী দুটাই বাঘৰ বৰি হৈ কেইবাটাও পথ উপপথত বিচৰণৰ পিছতে ৰাইজৰ তৎপৰতাত বন বিভাগে সেনা চাউনিৰ পুলকিটেৰে খেদি পঠিয়াবলৈ সক্ষম হয়। নিশাৰ দৃশ্য আমি এনেদৰে দেখুৱাইছো। মহানগৰীত আকৌ বন্য হস্তীৰ বিচৰণ দেখিবলৈ পোৱা গৈছে। মহানগৰীৰ পাঞ্জাবাৰীত আপোন মনে বিচৰণ কৰিছে দুটাকৈ বন্য হস্তীয়ে। দেওবাৰে নিশা পাঞ্জাবাৰীৰ নামঘৰ পথেৰে প্ৰৱেশ কৰিছে এই হাতী দুটাই বাঘৰ পৰি হৈ কেইবাটাও পথ উপপথত বিচৰণৰ পিছতে ৰাইজৰ তৎপৰতাত বন বিভাগে সেনা চাউনিৰ গেটেৰে খেদি পঠিয়াবলৈ সক্ষম হয়। ইতিমধ্যে জনাইছো যে কৰোনা সংক্ৰমণৰ হটস্পটত পৰিণত হৈছে ৰাজধানী মহানগৰ। ৰাজ্যৰ মুঠ 100জনৰ সংক্ৰমিতৰ ভিতৰতে 39জনেই হৈছে সংক্ৰমিত গুৱাহাটীত। এই পৰ্যন্ত মহানগৰীৰ 13টাকৈ স্থানক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে চৰকাৰে। কণ্টেইনমেণ্ট জোনসমূহত বলবৎ থাকিব চৰকাৰ প্ৰশাসনৰ কঠোৰ নীতি নিৰ্দেশনা। জৰুৰী সেৱাৰ বাহিৰে বন্ধ থাকিব সকলো কাম কাজ, বন্ধ থাকিব দোকান পোহাৰ। বাহিৰলৈ ওলাব নোৱাৰিব কণ্টেইনমেণ্ট জোনত থকা কোনো লোক। কণ্টেইনমেণ্ট জোনত প্ৰৱেশ কৰিব নোৱাৰিব বাহিৰৰ লোকেও। য'ত আজিৰে পৰা সকলো ৰাজ্যত দোকান পোহাৰ খুলি দিয়াৰ নিৰ্দেশ দিয়া হৈছে, অৰ্থাৎ ৪ৰ্থ পৰ্যায়ৰ লকডাউনত কিছু শিথিল আনি দিয়া হৈছে, শিথিলতা আছে, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি জনাইছো যে কণ্টেইনমেণ্ট জোনত কিন্তু বৰ্তমান কঠোৰ নীতি নিৰ্দেশনা বলবৎ থাকিব। কৰোনা সংক্ৰমণৰ হটস্পটত যিহেতু গুৱাহাটী, আৰু সেয়েহে গুৱাহাটী মহানগৰীৰ 39জনে সংক্ৰমিত হোৱা হৈছে, আৰু কণ্টেইনমেণ্ট জোনত যিসমূহ অঞ্চল আছে সেই সময়ত কঠোৰ নীতি নিৰ্দেশনা বলবৎ থাকিব। আৰু এই মুহূৰ্তত জনতা ভৱনৰ সন্মুখলৈ আমি যাবলৈ ওলাইছো। হীৰকজ্যোতি মালাকাৰ তাত উপস্থিত আছে, আৰু যিহেতু চৰকাৰী যিসমূহ কাৰ্যালয় তাত 100% কৰ্মচাৰীৰ উপস্থিতি নিশ্চিত কৰিছে প্ৰশাসনে, গতিকে এই ক্ষেত্ৰত হীৰকে অধিক তথ্য আমাক জনাব। হীৰক। হৰস্মিতা, ইতিমধ্যে যিহেতু ৪ৰ্থ পৰ্যায়ৰ লকডাউন আজিৰ পৰা আৰম্ভ হৈছে। আজিৰ পৰা যিহেতু 31 মে'লে এই ৪ৰ্থ পৰ্যায়ৰ লকডাউন চলিব। ৪ৰ্থ পৰ্যায়ৰ লকডাউন বিশেষ ক'ব বিচাৰিম যে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিশেষকৈ কেইবাটা ক্ষেত্ৰত শিথিল কৰা হৈছে। পূৰ্ব তৃতীয়, দ্বিতীয় আৰু প্ৰথম পৰ্যায়ৰ লকডাউন যদি চায়, তাৰ পৰিলক্ষিত যদি চাব যায় তৃতীয় পৰ্যায়ৰ লকডাউনত যিহেতু 33ৰ পৰা প্ৰথমতে 33% কৰ্মচাৰী উপস্থিতি আছিল, তাৰপিছত 50% কৰ্মচাৰী আছিল, কিন্তু এতিয়াৰ পৰা চৰকাৰী আৰু বেচৰকাৰী সকলো প্ৰতিষ্ঠান বা সকলো কাৰ্যালয়ত তেতিয়া
100% কৰ্মচাৰী উপস্থিত থাকিব লাগিব, 100% কৰ্মচাৰীয়ে তেওঁলোকে কাম কাজ চলাব লাগিব। দেখিব পোৱা গৈছিল যে বিগত সময়ছোৱাত যিবোৰ চৰকাৰী কাৰ্যালয় আছে ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ, সেই চৰকাৰী কাৰ্যালয়সমূহত বিভিন্ন ক্ষেত্ৰত বা বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছিল যে কাম কাজ আধৰুৱা হৈ ৰৈছিল। স্বাস্থ্য বিভাগৰ উপৰিও স্বাস্থ্য বিভাগৰ বাদে সকলোবোৰ কাম কাজ আধৰুৱা হৈ আছিল, স্থবিৰ হৈ আছিল, ফাইল পাছ হোৱা নাছিল। তেনেবোৰ কাম আজিৰ পৰা হ'ব বুলি জানিব পৰা গৈছে আৰু এক প্ৰকাৰ সকাহ বুলি ক'ব লাগিব। আৰু ইতিমধ্যে মই জনতা ভৱনত যিহেতু উপস্থিত আছোঁ, জনতা ভৱনত যথেষ্ট সংখ্যক লোক আহিছে, তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, আজিৰ পৰা সকলো কৰ্মচাৰী যিহেতু আহিব, যিবোৰ কাম কাজ আছিলে স্থবিৰ হৈ, আজিৰ পৰা আকৌ আৰম্ভ হ'ব। বাহিৰৰ মানুহৰ কাৰণে বেমাৰ হৈছে, কিন্তু দিব নালাগিছিলে। আপোনালোকৰ আজি 100% যদি কৰ্মচাৰী আহিব, আহক আৰু কৰিব লাগিব ডিউটি। আমি চাকৰি কৰিছোঁ, চৰকাৰী চাকৰি কৰিব লাগিব। বাইদেউ কোনটো বিভাগৰ আপুনি? লেজিছলেটিভ ডিপাৰ্টমেণ্ট। আজিৰ পৰা যিহেতু 100% কৰ্মচাৰী আহিবলৈ কোৱা হৈছে, কাম কাজবোৰ আধৰুৱা হৈছিল, আজিৰ পৰা আকৌ আৰম্ভ হ'ব। হয় হয় হয়, কেনেকুৱা হৈছে? ডিপাৰ্টমেণ্টতো চলি আছে, বহুত কামেই চলি আছে। সেইকাৰণে মানে এতিয়া মানে 100% বুলি নহয়, আমাৰ 50%তো বহুত কাম চলি আছে। হয় কাম কাজবোৰ আকৌ আৰম্ভ হ'ব আজি। হয়, আজিৰ পৰা আৰম্ভ হ'ব। কিছুমান আইন কানুনৰ কামবিলাক মানে চলি আছে, সেইকাৰণে আমাৰ ডিপাৰ্টমেণ্টৰ মানে কমপ্লিট ফুল কাম চলি আছে তাৰমানে, সেইটোৱে। হয়, আৰু এইখিনি ক'ব বিচাৰিছে যে যিসকল কৰ্মচাৰী আহিব তেওঁলোকে ইয়াত হাত ধুব লাগিব বা চেনিটাইজ কৰিব লাগিব, তাৰপিছত ভিতৰত প্ৰৱেশ কৰিব লাগিব। ভিতৰত প্ৰৱেশ কৰাৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ নীতি নিৰ্দেশনা আছে, যিহেতু ভিতৰত প্ৰৱেশ কৰাৰ সময়ত তেওঁলোকে আই কাৰ্ড দেখাব লাগিব বা বিভিন্ন কাম কাজ কৰিব লাগিব। আৰু ইয়াৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল যে যিবোৰ লাগতিয়াল কাম কাজ বা যিসকল লোক জনতা ভৱনলৈ আহে বা যি কাম কাজৰ কাৰণে আহে, সেইসকল লোকৰ কামো স্থবিৰ হৈ পৰিছিল। কিন্তু আজিৰ পৰা সেই স্থবিৰ হোৱা কাম কাজবোৰ এক নতুন গতি পাৰিব। মই পূৰ্বে কৈছোঁ যে অকল স্বাস্থ্য বিভাগৰ বাদ দি বাকী সকলোবোৰ যিবোৰ বিভাগ আছে চৰকাৰী বিভাগ, সেই চৰকাৰী বিভাগসমূহৰ কাম কাজ স্থবিৰ হৈ পৰিছিল। সেই স্থবিৰ হৈ থকা কাম কাজবোৰ পুনৰ আজি নতুন গতি লাভ কৰিব বুলি ধাৰণা কৰা হৈছে। ৰশ্মিতা। হয়, নিশ্চয়কৈ। আৰু যিহেতু দেখিবলৈ পোৱা গৈছে যে হীৰক যি পৰিবহণৰ ক্ষেত্ৰত তেওঁলোকক ইতিমধ্যে বাছ দিয়া হৈছিল, গতিকে আজিৰো সেই বাছ সেৱা অব্যাহত আছে, যিহেতু বাছেৰে আনিবলৈ গৈছিল সেইসকল লোকক, যিহেতু বৰ্তমান 50% যাত্ৰীহে আহিবলৈ দিয়া হৈছে পৰিবহণৰ ক্ষেত্ৰত। গতিকে সেইসকল লোকক অনাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা লোৱা হৈছে? হয় ৰশ্মিতা, যিহেতু পৰিবহণৰ ক্ষেত্ৰত ক'ব লাগিব যে পূৰ্বে যিহেতু 18খনকৈ বাছৰ ব্যৱস্থা কৰা হৈছিল তৃতীয় পৰ্যায়ৰ লকডাউনত, যিহেতু 50% কৰ্মচাৰী উপস্থিতি দেখিবলৈ পোৱা গৈছিল। কিন্তু এতিয়াৰ পৰা তেনেধৰণৰ 50% কৰ্মচাৰী যিসকল উপস্থিত থাকিব বা এতিয়া 50% সলনি 100% যিহেতু কৰ্মচাৰী উপস্থিত থাকিব, কিন্তু তেওঁলোকক কোনো ধৰণৰ বাছৰ ব্যৱস্থা কৰা নাই। তেওঁলোকে নিজে আহিব লাগিব, যিহেতু চিটি বাছৰ জৰিয়তে বা অন্যান্য যিবোৰ বাহন আছে সেই বাহন আনিব পাৰিব। আৰু পূৰ্বতে দেখিবলৈ পোৱা গৈছিল যে কোনো শীৰ্ষ বিষয়াৰ পৰা আমোলা বিষয়াৰ পৰা আদি কৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে বাহন আনিব পৰা নাছিল। কিন্তু এতিয়াৰ পৰা যি চতুৰ্থ পৰ্যায়ৰ লকডাউন বা চতুৰ্থ পৰ্যায়ত যিসমূহ নীতি নিৰ্দেশনা নিৰ্ধাৰণ কৰা হৈছে, যিহেতু 100% কৰ্মচাৰী উপস্থিত থাকিব, তেনে ক্ষেত্ৰত বাহন আনিব পাৰিব। আৰু সকলো ধৰণৰ সা সুবিধা যিসমূহ পূৰ্বতে আছিলে বা লকডাউন হোৱাৰ পূৰ্বতে যিবোৰ বাহাল আছিলে সেইবোৰ সম্পূৰ্ণ থাকিব বুলি জানিব পৰা গৈছে। ৰশ্মিতা। হয়, নিশ্চয়কৈ। আৰু যিহেতু দেখিবলৈ পোৱা গৈছে যে ব্যক্তিগত খণ্ডৰ কাৰ্যালয়সমূহ খুলিব আজি, অৰ্থাৎ 50% যিসকলে কাম কৰিছে 100% কৰ্মচাৰী তাতো যাব তেওঁলোক। গতিকে দেখিবলৈ পোৱা গৈছে যে গুৱাহাটী মহানগৰীৰ সীমিত সংখ্যক চিটি বাছে চলিছে। গতিকে প্ৰাইভেট যিসমূহ বাছ আছিল সেইসমূহে কিন্তু তেওঁলোকে চলাবলৈ অস্বীকাৰ কৰিছিল, যিহেতু তেলৰ খৰচ নোলায় বুলি ব্যক্ত কৰিছিল। গতিকে আজিৰ দিনত কেনেকুৱা হ'ব ছবিখন, যিহেতু পৰিবহণ নিগমৰ পৰা অত্যাধিক বাছ দিয়া হ'ব বা চিটি বাছ অধিক চলোৱা হ'ব আজি গুৱাহাটী মহানগৰীত? হয়, এইখিনিতে চাব যে যায় তৃতীয় পৰ্যায়ৰ যি লকডাউন আছিলে সেই তৃতীয় পৰ্যায়ৰ লকডাউনত যিহেতু 200 বাছৰ ব্যৱস্থা কৰা হৈছিল অসম ৰাজ্যিক পৰিবহণ ফালৰ পৰা, কিন্তু যিসমূহ অধিকাংশ ব্যক্তিগত খণ্ডৰ বাছ বা অৰ্থাৎ চিটি বাছ আছিলে ব্যক্তিগত খণ্ডৰ, সেই ব্যক্তিগত বাছসমূহে নচলা সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু বিভিন্ন ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে তেওঁলোকে 50% যি কৰ্মচাৰী 50% লোকৰে তেওঁলোকে চিটি বাছ চলাবলৈ পৰা নাযায়। তেনে ক্ষেত্ৰত তেওঁলোকে চলোৱাৰ পৰা অস্বীকাৰ প্ৰদান কৰিছিল। কিন্তু অসম ৰাজ্যিক পৰিবহণৰ ক্ষেত্ৰত আজি এই গুৰুত্বপূৰ্ণ ভূমিকা হ'ব, কিয়নো ইয়াতকৈ 200তকৈ অধিক বাছ চতুৰ্থ পৰ্যায়ৰ লকডাউনত বৃদ্ধি কৰা হ'বনে নাই। আৰু যদি চাব যায় চৰকাৰী কাৰ্যালয় বা বেচৰকাৰী কাৰ্যালয়ৰ ক্ষেত্ৰত 100% যিহেতু কৰ্মচাৰীয়ে উপস্থিত থাকিব পাৰিব বুলি কৈছে, তেনে ক্ষেত্ৰত যদি চাবলৈ যায় তেনে ক্ষেত্ৰত বাছৰ প্ৰয়োজন হ'ব বা অন্যান্য বিভিন্ন ক্ষেত্ৰত বা বিভিন্ন সা সুবিধা প্ৰদান হ'ব। কিন্তু তেনে সা সুবিধাসমূহ যি অসম ৰাজ্যিক পৰিবহণ বিভাগ আছে সেই বিভাগে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিব। ৰশ্মিতা।
ধন্যবাদ জনাইছোঁ হিৰক আপোনালৈ। আৰু ইতিমধ্যে এই হিৰকে জনালে জনতা ভৱনৰ সন্মুখৰ পৰা যে 100% কৰ্মচাৰী আজিৰ পৰা আহিব পাৰিব। চৰকাৰী খণ্ডৰ যিসমূহ কাৰ্যালয় সেইসমূহত 100% কৰ্মচাৰী কাম কৰিব পাৰিব। লগতে ব্যক্তিগত খণ্ডৰ যিসমূহ কাৰ্যালয় সেইসমূহতো 100% কৰ্মচাৰী কাম কৰিব পাৰিব আজিৰ পৰা, য'ত পূৰ্বতে 50% কৰ্মচাৰীকে কাম কৰাত অনুমতি প্ৰদান কৰা হৈছিল। সমান্তৰালভাৱে ইতিমধ্যে জনাইছোঁ যে পূৰ্বতে কিন্তু গুৱাহাটী মহানগৰীত 200খনহে চিটি বাছ পৰিবহণ নিগমে যোগান ধৰিছিল, কিন্তু বৰ্তমান যিহেতু সংখ্যা বৃদ্ধি কৰা হৈছে, য'ত 50% পৰা 100% কৰ্মচাৰী কাম কৰিব লাগিব, গতিকে গুৱাহাটী মহানগৰীত কিমানখন চিটি বাছ চলিব আজিৰ দিনত সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব। আৰু ইতিমধ্যে আমি জনাইছোঁ যে গুৱাহাটী মহানগৰীত কিন্তু হটস্পট হৈ আছে এতিয়া কৰোণাৰ, য'ত 100 জনৰ ভিতৰত 39 জনে হৈছে গুৱাহাটী মহানগৰী। গতিকে সকলোকে সচেতনতা আৰু সাৱধানতাৰ বাহিৰলৈ ওলাবলৈ ৰাজ্য চৰকাৰে আহ্বান জনাইছে। সামাজিক দূৰত্ব সেয়া কিন্তু বৰ্তাই ৰাখিব লাগিব, সেয়া লাগিলে দোকান পোহাৰে হওক বা ব্যক্তিগত খণ্ডৰ অনুষ্ঠান প্ৰতিষ্ঠানে হওক বা চৰকাৰী খণ্ডৰ অনুষ্ঠান প্ৰতিষ্ঠানে, সকলোতে কিন্তু সামাজিক যি দূৰত্ব সেয়া বৰ্তাই ৰাখি মুখত মাস্ক পৰিধান কৰি তেওঁলোকক কামত আহিবলৈ অনুৰোধ জনোৱা হৈছে। এতিয়া আছে বৰাকৰ খবৰ। শিলচৰৰ 3খন হোটেল সিল কৰা হৈছে। কাছাৰ জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। চহৰখনৰ 3খন হোটেলত কোৱাৰেণ্টাইনত ৰখা হৈছিল বহিৰাজ্যৰ পৰা অসমলৈ অহা লোকক, কিন্তু শেহতীয়াকৈ কোৱাৰেণ্টাইনত থকা এজন লোকৰ গাত কৰোণা সংক্ৰমণৰ লক্ষণ দেখা দিয়াৰ পিছতেই প্ৰশাসনে 3খনকৈ হোটেল সিল কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাওঁ যে শিলচৰৰ 3খনকৈ হোটেল সিল কৰা হৈছে। কাছাৰ জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। চহৰৰ 3খনকৈ হোটেলত কোৱাৰেণ্টাইনত ৰখা হৈছিল বহিৰাজ্যৰ পৰা অসমলৈ অহা লোকসকলক, কিন্তু শেহতীয়াকৈ কোৱাৰেণ্টাইনত থকা এজন লোকৰ গাত কৰোণা সংক্ৰমণৰ লক্ষণ দেখা দিয়াৰ পিছতে প্ৰশাসনে 3খনকৈ হোটেল সিল কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই সন্দৰ্ভত সবিশেষ জনাব অনিৰুদ্ধ লস্কৰে। শিলচৰ চহৰত আকৌ এটা কোভিড পজিটিভ পেচেণ্ট ধৰা পৰিছে। যোৱা পৰহি চেন্নাইৰ পৰা গুৱাহাটী অহাৰ পিছত যোৱাকালি যেতিয়া শিলচৰ ISBT বাছলৈ আহিছিলে, স্বপন নায়কগৰাকী এজন ব্যক্তি 28 বছৰীয়া লখিমপুৰ বিধানসভা অঞ্চলৰ কোভিড ধৰা পৰিছে। তাত ISBT স্বাব টেষ্ট কৰা হৈছিলে আৰু স্বাব টেষ্টৰ যেতিয়া ৰিজাল্ট যোৱাকালি ৰাতি ওলাইছে, কোভিড পজিটিভ ধৰা পৰিছে। তাক যোৱাকালি যেতিয়া ISBT আহিছিলে, ফাৰ্ষ্টত তাক আনি এই হোটেল ক্ৰিষ্টেল পেলেচত কোৱাৰেণ্টাইন কৰা হৈছিলে টেষ্টকেইটা লোৱাৰ পিছত। তাৰ লগত বেংগালোৰৰ পৰা এজন মানুহ আছিলে আৰু সেই বাছেদি অহাৰ পিছত 11জন আৰু পেছেঞ্জাৰ আছিলে, যিবিলাক বেলেগ বেলেগ হোটেলত সোমাইছিলে। হোটেল স্বাগত, হোটেল দিব্যাং, এইবিলাক কোৱাৰেণ্টাইনত আছে। এতিয়াও টেষ্ট ৰিজাল্ট আৰু ফাৰ্ষ্ট টেষ্টত নিগেটিভ আহিছে, কিন্তু যেতিয়া আৰু টেষ্ট চলিব, এই ব্যক্তিগৰাকীৰ পজিটিভ অহাৰ পিছত কালি এই 3খন হোটেলক সিল কৰি দিয়া হৈছে। এইটো শিলচৰ চহৰৰ এটা গুৰুত্বপূৰ্ণ ৰাস্তা, চেণ্ট্ৰেল ৰোড, লাইফ লাইন ক'ব পাৰে শিলচৰৰ। ইয়াতে এতিয়া জিলা প্ৰশাসনে কি ব্যৱস্থা ল'ব, এইটো ৰাস্তাখন টোটেল ৰাস্তাখন সিল কৰি দিব না নাই, এইটো এতিয়া ক্লিয়াৰ হোৱা নাই। ট্ৰাফিকবিলাক আহি গৈছে ইয়াতে, কিন্তু এই অঞ্চলত যিমানখিনি মানুহ আছে, মানুহবিলাকে এটা কমপ্লেইন আছে যে সেইবিলাকৰ সমস্যা হৈ যাব। কিন্তু কৰোণা পজিটিভ পোৱাৰ পিছত এটা নৰ্মছ আছে WHO, এইটো কাৰণে কণ্টেইনমেণ্ট কৰিব লাগে। এইবিলাক কণ্টেইনমেণ্ট কৰি কি কৰিব, যোৱাকালি যেতিয়া পজিটিভ ওলাইছে, যোৱাকালি স্বাব টেষ্ট তাত পজিটিভ হোৱাৰ পিছতেই তাক শিলচৰ মেডিকেল কলেজত লৈ যোৱা হৈছে, য'ত পৰীক্ষা চলি আছে। কিন্তু এই যে বাকী 11জন আৰু পেছেঞ্জাৰ চেন্নাইৰ পৰা আহিছে, সেইবিলাকৰ ছেকেণ্ড টেষ্ট কৰা হ'ব। পৰৱৰ্তী খবৰ। সোণাৰীৰ স্বাস্থ্যকৰ্মীক দুৰ্ব্যৱহাৰ কৰি আটক কৰা হৈছে 2জনক। মহামাৰী কৰোণা বিৰোধী যুঁজৰ সময়ছোৱাতে আটক হ'ল 2 ব্যক্তি। বৰহাট আৰক্ষীয়ে আটক কৰিছে 2 পাখণ্ডক। দেওবাৰে নিশা বৰহাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্যকৰ্মীক দুৰ্ব্যৱহাৰ কৰাৰ লগতে অশ্লীল গালি গালাজ কৰাৰ অভিযোগত আটক হ'ল 2 পাখণ্ড। আটকাধীন 2 ব্যক্তি হৈছে নিৰঞ্জন গগৈ আৰু মৃদুল খনিকৰ। আমি পুনৰবাৰ জনাইছোঁ যে সোণাৰীৰ স্বাস্থ্যকৰ্মীক দুৰ্ব্যৱহাৰ কৰি আটক হৈছে 2জন। মহামাৰী কৰোণা বিৰোধী যুঁজৰ সময়ছোৱাতে আটক হ'ল 2 ব্যক্তি। বৰহাট আৰক্ষীয়ে আটক কৰিছে 2 পাখণ্ডক। দেওবাৰে নিশা বৰহাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মীক দুৰ্ব্যৱহাৰ কৰাৰ লগতে অশ্লীল গালি গালাজ কৰাৰ অভিযোগত আটক হ'ল 2 পাখণ্ড। আটকাধীন 2 ব্যক্তি হৈছে নিৰঞ্জন গগৈ আৰু মৃদুল খনিকৰ। আৰু খবৰ এই মুহূৰ্তত পুনৰ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ।
আইচি এক ব্ৰেকিং নিউজ 3039 জনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোনাত মৃত লোকৰ সংখ্যা বিগত 24 ঘণ্টাত ভাৰতত 157 জনৰ মৃত্যু হৈছে দেওবাৰে 5 বজালৈ মৃত্যু হৈছে 2872 জন লোকৰ 1 লাখ হোৱাৰ দিশে ভাৰতত কৰোনা সংক্ৰমিতৰ সংখ্যা এই পৰ্যন্ত ভাৰতত 96169 জনৰ দেশত মহামাৰী কৰোনা মহাৰাষ্ট্ৰত সৰ্বাধিক 1198 জন লোকৰ মৃত্যু হৈছে পুনৰবাৰ জনাইছো যে গুটেজনক খবৰ 3029 জনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোনাত মৃত লোকৰ সংখ্যা আৰু বিগত 24 ঘণ্টাত ভাৰতত 157 জনৰ মৃত্যু হৈছে দেওবাৰে 5 বজালৈ মৃত্যু হৈছে 2872 জন লোকৰ 1 লাখ হোৱাৰ দিশে এতিয়া ভাৰতত কৰোনা সংক্ৰমিতৰ সংখ্যা আৰু এই পৰ্যন্ত ভাৰতত 96169 জনৰ দেশত মহামাৰী কৰোনাৰ উপস্থিতি মহাৰাষ্ট্ৰত সৰ্বাধিক 1198 জন লোকৰ মৃত্যু হৈছে বিগত 24 ঘণ্টাৰ ভিতৰত সবাতোকৈ অধিকজনক খবৰ যে বহুসংখ্যক লোকৰ মৃত্যু হৈছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে 157 জনৰ মৃত্যু হৈছে বিগত 24 ঘণ্টাত আৰু এই মুহূৰ্তলৈকে ভাৰতত কৰোনাত সংক্ৰমিত হৈ মৃত্যু হৈছে লোকৰ সংখ্যা হৈছে 3030 জন আৰু বিগত 24 ঘণ্টাত ভাৰতত 157 জনৰ মৃত্যু হৈছে দেওবাৰে 5 বজালৈকে মৃত্যু হৈছে 2872 জন লোকৰ আৰু বৰ্তমান ভাৰতত কৰোনা সংক্ৰমিতৰ সংখ্যা 1 লাখ হোৱাৰ দিশে অগ্ৰসৰ হৈছে উদ্বেগজনক এই খবৰ আমি জনাইছোঁ যে প্ৰতি মুহূৰ্ততে আৰু সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে এই পৰ্যন্ত ভাৰতত 96169 জনৰ দেশত মহামাৰী কৰোনা মহাৰাষ্ট্ৰত সৰ্বাধিক 1198 জন লোকৰ মৃত্যু হৈছে বঙাইগাঁও দেওবাৰে নিশা ৰাজপথত কৰোনা যোদ্ধাক আদৰণি 17 দিনা কোৱাৰেণ্টাইনৰ অন্তত উভতা কৰোনা যোদ্ধাসকলক বন্তি প্ৰজ্বলন আৰু গামোচা পিন্ধাই ঘৰলৈ প্ৰেৰণ কৰে জিলা প্ৰশাসনে মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু উপায়ুক্ত ডক্টৰ MS লক্ষ্মীপ্ৰিয়াই সন্মানিত কৰিলে কৰোনা যোদ্ধাসকলক কোৱাৰেণ্টাইনত থকা 59 গৰাকী চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক গামোচা পিন্ধাই আদৰণি জনালে প্ৰশাসনে চিকিৎসক স্বাস্থ্য কৰ্মীৰ মনোবল বৃদ্ধিৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ দৃশ্য আমি দেখুৱাইছোঁ এয়া বঙাইগাঁৱৰ দৃশ্য আৰু বঙাইগাঁও জিলাৰ 5 গৰাকী কৰোনা আক্ৰান্তৰ 2 গৰাকী আছিল স্বাস্থ্যকৰ্মী দেওবাৰে ব্লক PHCৰ অধীনস্থ কোৱাৰেণ্টাইন 59 গৰাকী চিকিৎসক স্বাস্থ্যকৰ্মী কোৱাৰেণ্টাইন শেষ হোৱাৰ পিছতে প্ৰশাসনে ৰাজহুৱাভাৱে সন্মানিত কৰি ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰে এইসকলক আৰু এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি বঙাইগাঁৱত মুকলি কৰা হয় ভ্ৰাম্যমাণ স্বাব কালেকশ্যন ভেন বাহনখনৰ জৰিয়তে PP কিট ব্যৱহাৰ নকৰাকৈ অৰ্থাৎ PP কিট অবিহনে স্বাব কালেকশ্যন কৰিব পাৰিব স্বাস্থ্যকৰ্মীয়ে ৰাজ্যৰ সুবিধাৰ বাবে বাহনখনে ঘৰে ঘৰে গৈ স্বাব কালেকশ্যন কৰিব পাৰিব মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে এই পৰীক্ষামূলক সেৱা সাহসীখনৰ ওপৰত আমাৰ বঙাইগাঁৱৰ সংবাদদাতা উপানন্দ শৰ্মাৰ এক প্ৰতিবেদন বঙাইগাঁও জিলালৈ ভাল খবৰ যে বঙাইগাঁও PHC ব্লক PHCৰ অন্তৰ্গত 59 গৰাকী তেওঁলোক ইনষ্টিটিউশ্যন কোৱাৰেণ্টাইনত থকা লোকক আজি মুকলি কৰি দিয়া হ'ল আৰু তেওঁলোকে সুস্থ বুলি ইতিমধ্যে তেওঁলোক পৰীক্ষাত প্ৰমাণিত হৈছে গতিকে এই মুহূৰ্তত এক যি অনাকাংক্ষিত বঙাইগাঁও জিলা পৰিৱেশৰ আতংকমূলক পৰিৱেশৰ সৃষ্টি হৈছিল ইয়াৰ পিছত কিছু হ'লেও সকাহ লাভ কৰিছে কিয়নো 5 গৰাকী লোক ইতিমধ্যে তেওঁলোকে সুস্থ বুলি কৰোনা আক্ৰান্ত লোক সুস্থ বুলি তেওঁলোকে ঘোষণা হৈছে আৰু ইয়াৰ পিছত যথেষ্টখিনি স্বাস্থ্যকৰ্মী আৰু চিকিৎসক ইতিমধ্যে সুস্থ বুলি আজি তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হ'ল মোৰ সৈতে ফণীভূষণ চৌধুৰী আছে খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী তেওঁৰ পৰা জানিব বিচাৰিম দাদা কি ক'ব বঙাইগাঁৱৰ খবৰ কেনেকুৱা ধৰণৰ এতিয়া চাওক আমি সকলোৱে জানো যে বঙাইগাঁৱত 5 গৰাকী কোভিড আক্ৰান্ত লোক আছিল আৰু এই কোভিড আক্ৰান্ত লোককেইজন যোৱা 11 তাৰিখে তেওঁলোকে ৰিলিজ হৈছিল আৰু এই কোভিড আক্ৰান্ত লোকসকলৰ সংস্পৰ্শলৈ অহাৰ কাৰণে ব্লক PHCৰ প্ৰায় 59 বিষয়া কৰ্মচাৰীক তাৰমানে এনেধৰণে ইনষ্টিটিউশ্যনেল কোৱাৰেণ্টাইন কৰিবলগীয়া হৈছিল আৰু এওঁলোক এই 59 জনৰ তেওঁলোকৰ স্বাব টেষ্ট কৰা হৈছিল আৰু তেওঁলোকৰ স্বাব টেষ্ট কৰাৰ পিছত স্বাস্থ্য বিভাগে
এওঁলোকক মুকলি কৰি দিব বুলি তেওঁলোকে আমাক ইয়াতে তাৰমানে উপায়ুক্ত ডাঙৰীয়ানীক জনাইছিল আৰু উপায়ুক্ত ডাঙৰীয়ানীক আজি জনোৱাৰ লগে লগেই তেওঁলোকক আজি ইয়াৰ কোৱাৰেণ্টাইনৰ পৰা তেওঁলোকক মুক্ত কৰি তেওঁলোকক নিজৰ নিজৰ গৃহলৈ যাবৰ কাৰণে অনুমতি প্ৰদান কৰিছে আৰু তেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিছে আজি এই ৰাজপথৰ ওপৰত তেওঁলোকক গামোচা পিন্ধাই আদৰণি জনোৱা হয় আৰু কিয়নো এই স্বাস্থ্যকৰ্মী চিকিৎসক হ'ল কৰোণা যোদ্ধা ফ্ৰণ্টলাইনত তেওঁলোকে যুঁজ দি আহিছে এই ভয়াৱহ ৰোগবিধৰ গতিকে তেওঁলোকক উৎসাহিত কৰিছে আৰু ভৱিষ্যতে তেওঁলোকৰ পৰা আশা কৰিছে যে অধিক তেওঁলোকৰ সেৱা আগবঢ়াব মোৰ সৈতে উপায়ুক্ত বাইদেউ আছে বাইদেউ কি ক'ব আজি আমাৰ কাৰণে ভাল দিন আমাৰ ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছে আমাৰ ষ্ট্ৰেংথ আছে তেখেতে বহুত ভাল কাম কৰাৰ কাৰণে আমাৰ গোটেইকেইটা কেছ এতিয়া নেগেটিভ আছে আৰু যিমান বহুত চেম্পলছ আৰু আমি কালেক্ট কৰি টেষ্ট কৰিছিলোঁ গোটেইকেইটা নেগেটিভ আহিছে এতিয়া বাহিৰৰ পৰা মানুহ অহা আৰম্ভ কৰিছে এতিয়া আমাৰ কাম আৰু বঢ়িব আমি ভাবি আছোঁ আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ ষ্টাফ বঙাইগাঁও হেল্থ ডিপাৰ্টমেণ্টৰ ষ্টাফৰ মনোবল আৰু তেখেতৰ ডেডিকেশ্যন এইটোৰ কাৰণে আমি তেখেতক আন্তৰিকভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ মোবাইল চেম্পল কালেকশ্যন ভেন এখন আজি এতিয়া যিমান মানুহ আহিব ঘূৰি আহিব তেখেতে মানে ব্লক লেভেল আৰু ৱাৰ্ড লেভেল আৰু ভিলেজ লেভেলতে থাকিব তেখেতৰ স্ৱাব কালেকশ্যনৰ কাৰণে আমি প্ৰত্যেকবাৰ তেখেতক বাহিৰত লৈ আহিব বিচৰা নাই তাৰ কাৰণে আমি এক্সপেৰিমেণ্টেল হিচাপে প্ৰথমবাৰে মোবাইল স্ৱাব কালেকশ্যন ভ্যান এটা ছেটআপ কৰিছোঁ সেই ভ্যানত এজন তাতে বহিব পাৰে মানে চেম্পল কালেকশ্যনৰ কাৰণে এজন মানুহ ভিতৰত বহি পেলাই তেখেতে স্ৱাব কালেকশ্যন কৰিব পাৰে লগতে বেছি নম্বৰ PPE কিটছ আমি তাতে ইউজ কৰিব নালাগে ইয়াত যদি এইটো ইউজ কৰে PPE কিট ইউজ কৰিব নালাগে ভিতৰত যে মানুহ বহি আছে আৰু তেনেকৈ আমি এটা চিভিল হস্পিটেলতো বনাইছোঁ এইটো ষ্টেচনাৰী আছে কিন্তু তাতো PPE কিটৰ দৰকাৰ নাই ৰঙিয়া 2 ড্ৰাগছ ব্যৱসায়িক আটক আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান দেওবাৰে নিশা 8 মান বজাত ৰঙিয়া মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষী দলে গোপন সূত্ৰ পম খেদি ৰঙিয়াৰ বালাগাঁৱৰ পৰা 2 ড্ৰাগছ ব্যৱসায়িক আটক কৰিছে অভিযানকাৰী দলটোৱে দুজন যুৱকৰ পৰা ড্ৰাগছ আৰু নগদ ধন সহ এখন বিলাসী বাহন জব্দ কৰে আটকাধীন যুৱক দুজন ৰঙিয়াৰ বালাগাঁৱৰ ময়ূৰ ৰহমান আৰু দহৰাৰ সাইদুল ইছলাম দলটোৱে যুৱকদ্বয়ৰ পৰা 450 গ্ৰাম আফিং 7 গ্ৰাম হেৰইন 6000 টকা আৰু গাড়ী এখন জব্দ কৰিছে উল্লেখযোগ্য যে ৰঙিয়া মহকুমাৰ আৰক্ষী বিষয়া কংকনজ্যোতি নাথ আৰু ৰঙিয়াৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত কিছুদিনৰ পৰা অভিযান চলাই কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে প্ৰায় 3:30 বজাত আমাৰ নিজৰ ৰঙিয়া পুলিচৰ মানে প্ৰচেষ্টাত আমি ৰঙিয়াৰ বালাগাঁও অঞ্চলৰ পৰা দুজন ড্ৰাগছ ব্যৱসায়ী আমি কৰায়ত্ব কৰিছোঁ আৰু তেওঁলোক দুজনৰ লগত আমি প্ৰায় 450 গ্ৰাম অপিয়াম পাইছোঁ আৰু প্ৰায় 7-8 গ্ৰাম ছাছপেক্টেড আমি হিৰইন তেওঁৰ পৰা জব্দ কৰিছোঁ লগতে নগদ ধন আছিল প্ৰায় 6000 টকা আৰু এখন মাহিন্দ্ৰা TUV 300 গাড়ী এই সংক্ৰান্তত জব্দ কৰিছোঁ আসামী দুজনৰ নাম হ'ল আপোনাৰ ময়ূৰ ৰহমান আৰু সাইদুল হক দুইৰে ঘৰ ৰঙিয়া ঢেকিয়াজুলিৰ বহিৰাজ্যৰ পৰা আহিবলগীয়া 300 জনক কোৱাৰেণ্টাইন কৰিব ঢেকিয়াজুলিৰ LOKD কলেজত স্থানীয় প্ৰশাসন আৰু বিধায়কৰ উদ্যোগত স্থাপন কৰা হৈছে এই কোৱাৰেণ্টাইন কেন্দ্ৰটো লোৱা হৈছে যাৱতীয় সকলো ব্যৱস্থা বিধায়কে নিজে ডেস্ক বেঞ্চ দাঙি ঠিক কৰিছে কোৱাৰেণ্টাইন চেণ্টাৰ আৰু বহিৰাজ্যত আবদ্ধ হৈ থকা অসমৰ শ্ৰমিকসকলক ক্ৰমান্বয়ে চৰকাৰে উভতাই আনিবলৈ ধৰিছে অসমলৈ বহিৰাজ্যৰ পৰা উভতি অহা শ্ৰমিকসকলক নিজ নিজ জিলা আৰু সমষ্টিসমূহত প্ৰশাসন আৰু বিধায়কসকলে উদ্যোগ লৈ কোৱাৰেণ্টাইন কৰিবলৈ চৰকাৰে নিৰ্দেশ দিয়াৰ পিছত এতিয়া গাঁৱে ভূঞে কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপনৰ বাবে চলিছে ব্যাপক তৎপৰতা আৰু ইয়াৰে সমান্তৰালকৈ এতিয়া শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিত বহিৰাজ্যৰ পৰা উভতি অহা প্ৰথম পৰ্যায়ত 300 লোকক কোৱাৰেণ্টাইন কৰাৰ বাবে স্থানীয় প্ৰশাসন আৰু ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংহালে সকলো সাজু কৰি তুলিছে বহিৰাজ্যৰ পৰা আহিবলগীয়া অসমৰ শ্ৰমিকসকলক কোৱাৰেণ্টাইন কৰাৰ বাবে ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত স্থাপন কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ স্থানীয় ৰাজ্য চক্ৰ বিষয়া কমলজ্যোতি বৰা বিধায়ক অশোক সিংহালে তৎপৰতাৰে সাজু কৰিছে কোৱাৰেণ্টাইন চেণ্টাৰ 300 লোকৰ বাবে বিছনা লেট্ৰিন বাথৰুম আদিও অস্থায়ীভাৱে নিৰ্মাণ কৰিছে আৰু ইয়াৰ উপৰিও প্ৰশাসনে এই কোৱাৰেণ্টাইন কেন্দ্ৰটোত খোৱা খাদ্যৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে
চাহক হৰেণ ভূমিজৰ এক ৰিপৰ্ট। মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ত। এই মহাবিদ্যালয় চৌহদতে আচলতে ঢেকীয়াজুলিৰ পৰা যিসকল বহিৰাজ্যত কৰ্মৰত হৈ আছিল সেইসকল শ্ৰমিকক কোৱাৰেণ্টাইন কৰিবলৈ আচলতে ইয়াতে জিলা প্ৰশাসন স্থানীয় বিধায়কে আচলতে পদক্ষেপ গ্ৰহণ কৰিছে। এয়া হৈছে ঢেকীয়াজুলিৰ লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয় চৌহদৰ দৃশ্য। ইয়াতে প্ৰায় 2 শতাধিককৈ অধিক লোক যিসকল শ্ৰমিক সেইসকলক ইয়াত কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াতে যি শৌচাগাৰ ইত্যাদিকে ধৰি বিভিন্ন যি সা সুবিধা সেয়া আচলতে ব্যৱস্থা গ্ৰহণ কৰিছে বনোৱাৰ ক্ষেত্ৰত জিলা প্ৰশাসন তথা বিধায়কৰ উদ্যোগত। আমি দেখুৱাইছোঁ সমগ্ৰ দৃশ্য। এয়া হৈছে ঢেকীয়াজুলিৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ দৃশ্য। আমি কথা পাতিব চেষ্টা কৰিম। ইয়াৰ স্থানীয় বিধায়ক আছে ঢেকীয়াজুলিৰ অশোক সিংঘাল, তেখেতৰ পৰা কি ক'ব? মানে লাগি আছোঁ আমাৰ চেণ্টাৰটো আজি আমি ৰেডি কৰিম, য'ত নেকি বাহিৰৰ পৰা আমাৰ সমষ্টি মানুহখিনি যে ঘূৰি আহিব তেখেতসকল আমি ইয়াত ৰাখিব পাৰোঁ, চোৱা চিতা কৰিব পাৰোঁ। কিমানজন ইয়াত প্ৰায় 300ৰ ওচৰা ওচৰি আমি ৰাখিব পাৰিম বুলি ভাবোঁ। সুবিধা আছে, সুবিধা নাই বুলি নহয়, কিন্তু যিমান সুবিধা লাগে ইমান সুবিধা নাই। এই সুবিধাখিনি আমি টেম্পৰেৰী বনাই লৈ আছোঁ, আজি ৰেডি হ'ব। এইটো খোৱা বোৱা বিচনা হাতখোৱা এইবিলাক চব ৰেডি হ'ব। 6টা বজাত সন্ধিয়া আপোনালোক আহিব, আপোনালোক চাব যে চব ৰেডি আছে। আপুনি নিজে পদক্ষেপ লৈছে? আমি চবেই মিলি কৰিছোঁ, অকলে কৰা কোনো কাম নহয়। আমি চবেই মিলি কৰিছোঁ আৰু কৰোণাক মানে পৰাস্ত কৰাৰ কাৰণে আমি চব একগোট হৈ কাম কৰি আছোঁ। ইয়াত কোনো বেলেগ কথা নাই। আৰু নিশ্চয়কৈ জিলা প্ৰশাসনৰ ইয়াতে স্থানীয় ৰাজ্য চক্ৰৰ বিষয় আছে, তেখেতৰ পৰা জানিব চেষ্টা কৰিম। ছাৰ কি ক'ব, কেনেধৰণৰ পদক্ষেপ? আমি ইতিমধ্যে আমাৰ ট্ৰেইনত যোনখিনি বাহিৰ ৰাজ্যৰ পৰা পেচেঞ্জাৰ্ছ আহিব সেইখিনি কোৱাৰেণ্টিনত LAC ৱাইজত ৰাখিবৰ কাৰণে এখন LAC ৱাইজ কমিটি বনোৱা হৈছিলে। আৰু সেই কমিটিখনৰ চেয়াৰমেন হিচাপে আমাৰ বিধায়ক ডাঙৰীয়াৰ আণ্ডাৰত আমি অলৰেডি LOKD কলেজখন আমি কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে প্ৰথমতে আইডেণ্টিফাই কৰিলোঁ। আৰু ইতিমধ্যে আমি যিমানখিনি সা সুবিধা লাগে, বিচনা আদিৰ পৰা আৰম্ভ কৰি খোৱা বোৱা ব্যৱস্থালৈকে, আৰু ইয়াত টয়লেটছ এভেইলেবল আছে, কিন্তু যিমানখিনি পৰিমাণে আমাক লাগে সিমানখিনি এভেইলেবল নোহোৱাৰ কাৰণে অলৰেডি PHC ইঞ্জিনিয়াৰ আমাৰ লাগি আছে টেম্পৰেৰী টয়লেটছ বাথৰুম বনাবৰ কাৰণে। তো যিমানখিনি সা সুবিধা লাগে আমি 300মান সম্পূৰ্ণ আমি সাজু আছোঁ। লকডাউন অব্যাহত থকা সময়ছোৱাতে ডিব্ৰুগড় জিলাৰ উলটন চাহ বাগিচাত বাঘৰ আতংক। দীৰ্ঘদিন ধৰি অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি থকা এটা নাহৰফুটুকী আজি পুৱাৰ ভাগত ডিব্ৰুগড় আঞ্চলিক বন বিভাগে পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয়। পিঞ্জৰাবদ্ধ বাঘটোৱে চাহ বাগিচা শ্ৰমিকৰ ঘৰত থকা পোহনীয়া পশুধন ভক্ষণ কৰি অঞ্চলটোত এক আতংকময় পৰিৱেশ সৃষ্টি কৰি আহিছিল। আজি পুৱাৰ ভাগত বন বিভাগে নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ কৰি জয়পুৰ বনাঞ্চলত মুকলি কৰি দিয়ে। আমাৰ এই ডিকম চেঁচা উইলটনত আজিলৈকে এইটো 35 নম্বৰ আমি বাঘটো আমি ৰেস্কিউ কৰিছোঁ, উদ্ধাৰ কৰা হৈছে বেছিকেলি। নহ'লে ইয়াত গৰু ছাগলী খাই হেৰি কৰে, ৰাইজে কেতিয়াবা ৰাইজৰ হাতত মৃত্যুৰ মুখতো পৰে বহুত জেগাত। কিন্তু আমাৰ ইয়াত স্বীকৃতিপ্ৰাপ্ত, যিটো আমাৰ বন বিভাগৰ স্বীকৃতিপ্ৰাপ্ত আমাৰ লাইচেঞ্চ থকা আমাৰ কেজ আছে, সেই কেজখিনি জেগাই জেগাই বহোৱা হয়। আৰু যেতিয়াই আমি দেখোঁ যে যোন জেগাত আমাৰ ওলাইছে সেইখিনিত আমি পিঞ্জৰা পাতোঁ আৰু বাঘটো উদ্ধাৰ কৰি বন বিভাগক লগে লগে খবৰ দিয়া হয়, আৰু বন বিভাগ আহি বাঘটো উদ্ধাৰ কৰি লৈ যায়। আৰু লকডাউন 4 আৰম্ভ হৈছে ঠিকেই, কিন্তু বেংকৰ সন্মুখত ভিৰ কৰিছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে এই ভিৰে আতংকৰ সৃষ্টি কৰিছে ৰাইজৰ মনত। এফালে লকডাউনত সুবিধাৰ বাবে বেংকৰ একাউণ্টত টকা সোমাই দিছে, কিন্তু কোনো সামাজিক দূৰত্ব নামানি ৰাতিপুৱাৰে পৰা ওলাই আহিছে অগণন লোক। এই দৃশ্য আমি ধুবুৰী জিলাৰ অধিকাংশ বেংকতে দেখুৱাইছোঁ। বেংক আৰু CSPৰ সন্মুখত দেখিবলৈ পোৱা গৈছে এক অভাৱনীয় ভিৰ, য'ত শ লোক ওলাই আহিছে। ধুবুৰীৰ অধিকাংশ বেংক আৰু CSPৰ সন্মুখত এনেধৰণৰ অভাৱনীয় ভিৰ হোৱা পৰিলক্ষিত হৈছে, য'ত চতুৰ্থ পৰ্যায়ৰ লকডাউন আজিৰ পৰা আৰম্ভ হৈছে, কিন্তু বেংকৰ সন্মুখত য'ত অসংখ্য লোকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। ধুবুৰীৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছিলোঁ। গৌৰীপুৰৰ এই দৃশ্য, য'ত কোলাত কেঁচুৱা লৈ এনেদৰে ওলাই আহিছে অসংখ্য লোক, মহিলা, য'ত আচলতে 12 বছৰ তলৰ শিশুক ঘৰতেই থাকিবলৈ আহ্বান জনাইছিল বাৰম্বাৰ ৰাজ্য চৰকাৰে আৰু বয়সস্থ লোকক আৰু লগতে গৰ্ভৱতী মহিলা। কিন্তু তাৰ অনুপাতে বা বিপৰীত দৃশ্য আমি দেখুৱাইছোঁ, য'ত কোনো ধৰণৰ সামাজিক ব্যৱধান নাই। এনেদৰে শ লোকৰ আগমন ঘটিছে বেংকৰ পৰা টকা উলিয়াবলৈ। ধুবুৰীৰ গৌৰীপুৰৰ দৃশ্য।
পৰৱৰ্তী খবৰ এতিয়া মাজুলীৰ খবৰ নিশা মাজুলীত উপস্থিত হৈছে বহিৰাজ্যৰ পৰা অহা ৭৯ গৰাকী যুৱক আৰু নিশা মাজুলীত উপস্থিত হ'ল বহিৰাজ্যৰ ৭৯ গৰাকী যুৱক আৰু ৰেলেৰে বিভিন্ন জিলাৰ পৰা আহিছিল সকলো ৫খন বাছেৰে মাজুলীলৈ অনা হৈছে সকলোকক মাজুলী জিলা প্ৰশাসনে কেৰালা তামিলনাডুৰ পৰা আনিছে সকলোকক মাজুলীৰ বংশীগোপাল নাট্য মন্দিৰত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ পিছত বিশেষ স্থানলৈ লৈ যোৱা হ'ব এই ৭৯ জনকৈ লোকক এই ক্ষেত্ৰত তৎপৰতা অৱলম্বন কৰিছে মাজুলী জিলা প্ৰশাসনে ৰেলেৰে বহিৰাজ্যত কৰ্মৰত মাজুলীৰ ৭৯ গৰাকী যুৱক অসমত উপস্থিত হোৱাৰ লগে লগে ৫খন বাছেৰে গৃহ জিলা মাজুলীলৈ আনিছে মাজুলী জিলা প্ৰশাসনে এই মুহূৰ্তত পুনৰ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ পিছতে আছে আন এক গুৰুত্বপূৰ্ণ খবৰ নগাঁও জিলাৰ বটদ্ৰৱাত হোম কোৱাৰেণ্টাইনত থকা মহিলাৰ মৃত্যু ৭ দিন পূৰ্বে সংগ্ৰহ কৰা হৈছিল চেম্পল কিন্তু আজিলৈ প্ৰকাশ নাপালে স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্ট বটদ্ৰৱাৰ বৰহিচা গাঁৱত সংঘটিত হৈছে এই ঘটনা মহিলাগৰাকীৰ মৃত্যুৰ পিছতে গাঁওখনত এতিয়া এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে মহিলাগৰাকীৰ শেষকৃত্যক লৈ বিমোৰত পৰিছে পৰিয়াল মৃত মহিলাগৰাকী নিৰুপ্ৰভা বৰা ২১ এপ্ৰিলত গুৱাহাটী বি বৰুৱা কেঞ্চাৰ হাস্পতাললৈ আহিছিল মহিলাগৰাকী তাৰ পিছতে মহিলাগৰাকীৰ হোম কোৱাৰেণ্টাইন কৰাৰ লগতে সব সংগ্ৰহ কৰিছিল স্থানীয় স্বাস্থ্য বিভাগে কিন্তু যেহেতু তাৰ পৰীক্ষা আজিলৈ নোলালে ৰিপৰ্ট আজিলৈ নোলালে কিন্তু ইতিমধ্যে বটদ্ৰৱাত মৃত্যু সাৱটি লৈছে হোম কোৱাৰেণ্টাইনত থকা এইগৰাকী মহিলাই ৭ দিনৰ পূৰ্বে সংগ্ৰহ কৰা হৈছিল মহিলাগৰাকীৰ চেম্পল কিন্তু আজিলৈ প্ৰকাশ নাপালে স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্ট আৰু বটদ্ৰৱাৰ বৰহিচা গাঁৱত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটি য'ত মহিলাগৰাকীৰ এতিয়া শেষকৃত্য কেনেদৰে সম্পন্ন কৰা হ'ব তাক লৈ চিন্তাত পৰিছে তেখেতৰ পৰিয়ালবৰ্গ আৰু মহিলাগৰাকীৰ মৃত্যুৰ পিছতে গাঁওখনত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে মৃত মহিলাগৰাকী হৈছে নিৰুপ্ৰভা বৰা আৰু ২১ এপ্ৰিলত গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ হাস্পতাললৈ তেওঁ আহিছিল তাৰ পিছতে মহিলাগৰাকীক হোম কোৱাৰেণ্টাইন কৰাৰ লগতে স্বাব সংগ্ৰহ কৰিছে স্থানীয় স্বাস্থ্য বিভাগে আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ গৈছো নগাঁৱৰ পৰা নিৰুৎপল বৰাৰ পৰা অধিক তথ্য লাভ কৰিবলৈ নিৰুৎপল আপোনাৰ কাষলৈ আহিছো আৰু বৰ্তমান কেনে ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই মহিলাগৰাকীৰ সৎকাৰ ক্ষেত্ৰত কি জানিবলৈ দিয়া হৈছে নিশ্চয় ৰশ্মিতা যিগৰাকী মহিলা নিৰুপ্ৰভা বৰা তেখেতে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ পৰা আহিছিলে আৰু তাৰপিছত তেওঁক ইয়াত কোৱাৰেণ্টাইনত থাকিবলৈ দিয়া হৈছিলে ২৮ দিনৰ বাবে আৰু ১১ এপ্ৰিলত তেওঁৰ স্বাব সংগ্ৰহ কৰা হৈছিলে তেওঁৰ পৰীক্ষাৰ বাবে কিন্তু এটা কথা ক'ব লাগিব যে আজিলৈকে তেওঁৰ পৰীক্ষাৰ ফলাফল নাহিল নিগেটিভ নে পজিটিভ যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান ইয়াৰ ৰাইজ যথেষ্ট শংকিত কাৰণ মহিলাগৰাকী যোৱা নিশা দুৰ্ভাগ্যজনকভাৱে মহিলাগৰাকীৰ মৃত্যু সাৱটি লৈছে নিৰুপ্ৰভা বৰাই আৰু মই দেখুৱাইছে বটদ্ৰৱাৰ বৰহিচা গাঁৱৰ ৰাইজ তেওঁলোকে ইতিমধ্যে সৎকাৰৰ বাবে সকলো ব্যৱস্থা গঢ়ি তুলিছে কিন্তু যিহেতু বিভিন্ন ধৰণৰ যি সাৱধানতা লোৱাৰ কথা আছে বিভিন্ন ধৰণৰ সতৰ্কতামূলক কথা আছে গতিকে গাঁৱৰ ৰাইজে যথেষ্ট ভয় খাইছে যে মহিলাগৰাকীৰ যিগৰাকী মৃত্যু হ'ল তেওঁৰ পৰীক্ষাৰ ফলাফল কি হ'ল গতিকে ৰাইজে বিচাৰিছিল যে স্বাস্থ্য বিভাগ নগাঁও জিলা স্বাস্থ্য বিভাগে অন্ততঃ পৰিয়ালটোক জনাওক যে মহিলাগৰাকীৰ প্ৰকৃতাৰ্থত COVID-19 পজিটিভ আছিল নে নিগেটিভ আহিছিলে ৰিপৰ্টটো কিন্তু বৰ্তমানলৈকে নজনাৰ ফলস্বৰূপে বৰ্তমান ৰাইজ শংকিত হৈছে পৰিয়াল বিমূৰত পৰিছে তেওঁলোকে মাতৃৰ শেষকৃত্য কৰিব লাগে কিন্তু শেষকৃত্য কৰাৰ সময়তো যি ধৰণৰ এক ঘটনা সংঘটিত হৈছে কোনো ধৰণৰ পৰীক্ষাৰ ৰিপৰ্ট নোপোৱাৰ ফলত মই দেখুৱাইছোঁ এইটো হৈছে বৰহিচাৰ যি নিৰুপ্ৰভা বৰাৰ গৃহ ইতিমধ্যে দুৰ্ভাগ্যজনকভাৱে মহিলাগৰাকীৰ মৃত্যু হৈছে কিন্তু মই আপুনি তেওঁৰ ল'ৰা আপোনাৰ নাম মণ্টু বৰা আপোনালোকৰ স্বাব কেতিয়া লৈছিলে ইয়াৰ পৰা 11 তাৰিখে যোৱা 11 তাৰিখে তাৰপিছত কিবা জনাইছেনে তাৰপিছত একো জনোৱা নাই আমাক মানে প্ৰথম কৈ গৈছিলে যে 3 দিনতে আমি 3 দিনত আহি যাব ৰিপৰ্টটো এটা কোৱাৰেণ্টাইনতে থাকক আপোনালোক ঠিক আছে তাৰপিছত যেতিয়ালৈকে মই অহা নাই আজি ধৰক আজি 4-5 দিন 6 দিন হৈ গুচি গ'ল তাৰপিছত ধৰক আমাৰ মাও ধৰক বেছি অসুস্থ হৈ গৈ আছে মই স্বাস্থ্য বিভাগত বাৰে বাৰে ফোন কৰি আছোঁ যে আপোনালোকে মোক ৰিপৰ্টটো দেখাওক মই দিয়ক কাৰণ আমাৰ গোটেই গাঁৱৰ ৰাইজ আতংকিত হৈ আছে মোৰো ধৰক আপোনাৰ অকলশৰীয়া ল'ৰা ধৰক কোনো কাৰো সহায় সহযোগ পোৱা মানুহ অহা নাই আমাৰ ঘৰলৈ কোনো আহি বন্ধ কৰি থৈ গৈছে তেতিয়া মই স্বাস্থ্য বিভাগত বাৰে কৈ আছোঁ যে মোক দিয়ক জনাওক মোক হেৰিটো নাই জনোৱা নাই এতিয়া আমি নিজে ব্যক্তিগতভাৱে সেনেকুৱা ধৰক আমাৰ ফোন চোন কৰি এতিয়া আমি মেডিকেলৰ ফালৰ পৰা এনেকৈ মেডিকেলৰ ফোন চোন কৰি পেলাই আমি হেৰি কৰিছোঁ আৰু এতিয়া গম পাইছে নে কিবা ৰিপৰ্টটো এতিয়ালৈকে ৰিপৰ্টটো অহা নাই নিশ্চয় আমি যদি নিউজ যদি অসম নৰ্থ এই মুহূৰ্তত স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া চাই আছে তেনেহ'লে নগাঁও জিলা স্বাস্থ্য বিভাগৰ জৰিয়তে যাতে এই পৰিয়ালটিক কি হৈছে প্ৰকৃতত কাৰণ যিহেতু কোৱাৰেণ্টাইনত আছিলে আৰু নিউজ যদি অসম নৰ্থ ইষ্টত এই পৰিয়ালটি বি বৰুৱাৰ পৰা অহাৰ পিছত যেতিয়া কোৱাৰেণ্টাইনত থাকিবলৈ দিয়া হৈছিলে সেই বিষয়ে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ পৰা অহা এই নিৰুপ্ৰভা বৰা তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে আজি 11 এপ্ৰিলতে
তেওঁৰ 11 মে'তে তেওঁৰ স্বাব সংগ্ৰহ কৰা হ'ল আজি যথেষ্ট দিন উকলি গ'ল 3 দিনত যি টেষ্টৰ ৰিপৰ্ট অহা কথা আছিলে নাহিলে পজিটিভ নে নিগেটিভ যদিহে নিগেটিভ হয় তেনেহ'লে এই গাঁৱৰ ৰাইজে যিহেতু ৰাইজ বৰ্তমান আছে সাজু হৈ আছে মই আপুনি সম্পৰ্কীয় হয় আপোনালোক সাজু হৈ আছে সৎকাৰ কৰিবৰ বাবে যদিহে নিগেটিভ হয় তেনেহ'লে আপোনালোকে সৎকাৰ কৰিব পাৰে কিন্তু যদি পজিটিভ হয় তেনেহ'লে সৎকাৰ কৰাৰ যথেষ্ট নিয়ম আহি যাব গতিকে ৰাইজে অপেক্ষা কৰিবলগীয়া হৈছে গতিকে ৰাইজক স্বাস্থ্য পৰীক্ষাৰ যি ফলাফল নিশ্চয় দৰকাৰ আছে স্বাস্থ্য পৰীক্ষাৰ বৰ্তমান দৰকাৰে এতিয়া পালে মানে ভাল পাম আৰু সোনকালে হ'লে আমি বহুত অশান্তিত আছোঁ আৰু যোৱা ৰাতি এটা দহতে তেখেত ঢুকাইছে তেখেত ভিতৰতে আছে তো বাহিৰলৈ আনিব পৰা নাই আৰু আমি যিখিনি বন্ধু বান্ধৱ আছোঁ এইখিনি আমি তেতিয়াৰ পৰা পৰ দি আছোঁ গতিকে স্বাস্থ্য বিভাগে অতি সোনকালে তেখেতে তাৰ ৰিজাল্ট যিটো আহে সেইটো আমাক অতি সোনকালে দিব লাগে বুলি আমি তেখেতে হয় নিৰুপল যেহেতু দুৰ্ভাগ্যজনকভাৱে মৃত্যু ঘটিছে আৰু তেখেতে কেনেধৰণৰ অসুস্থতা অনুভৱ কৰি আছিল বা তেওঁলোকে যেহেতু অসুস্থ হৈ আছিল তেতিয়া স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগৰ চেষ্টা কৰিছিল নেকি নিশ্চয় তেওঁৰ পুত্ৰ ইতিমধ্যে জনাইছে যেতিয়া অসুস্থ হৈছিল তেতিয়া স্বাস্থ্য বিভাগৰ সৈতে তেওঁলোকে যোগাযোগ কৰিছিলে কিন্তু তেওঁ কি তেওঁ জ্বৰ কাহত আক্ৰান্ত হৈ আছিল নেকি নাই একো নাই তেখেতৰ মানে কেঞ্চাৰ প্ৰব্লেম যিটো আছে সেইটোৱে কোনো জ্বৰ ভাৱ একো নাই আপুনি ধৰক তাৰ পৰা আমি আহা এতিয়া কমে 27-28 দিন হৈ গ'ল বিবুৰৰ পৰা তাৰপিছৰ পৰা আজিলৈকে কোনো ধৰণৰ ঘৰৰ পৰিয়ালৰ কোনো মানুহ কোনো ঘৰৰ একো নাই আমাৰ কাৰো একো সুস্থ হৈ আছোঁ বৰ্তমান নিশ্চয় মই দেখুৱাইছোঁ পৰিয়ালটোৰ সকলো লোক বৰ্তমান তেখেতলোকৰ কোনো ধৰণৰ লক্ষণ নাইকিয়া যিগৰাকী মহিলা নিৰুপভা বৰা তেখেতৰ যিগৰাকী মৃত্যু হ'ল তেখেতৰ জ্বৰ কাহত অসুস্থ হৈ পেলাই মৃত্যু হোৱা নাছিলে তেখেতৰ কেঞ্চাৰ যিহেতু কৰ্কট ৰোগী আছিলে কৰ্কট ৰোগত আক্ৰান্ত হৈ তেখেতৰ মৃত্যু হৈছিলে কিন্তু তথাপিও যিহেতু স্বাস্থ্য বিভাগে নিৰ্দেশনা দিছিলে গাঁওখনৰ ৰাইজক জনাইছিল যে কোনো কাৰণতে যাতে যিগৰাকী এই পৰিয়ালটোলৈ এই ঘৰটোলৈ বেলেগ মানুহ আহিব নালাগে কাৰণ তেওঁলোকক যিহেতু কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰে তেওঁলোক যিহেতু বিবুৰৰ পৰা আহিছে কাৰণ বিবুৰা যিহেতু ক'ভিড-19 পজিটিভ পোৱা গৈছিলে সংস্পৰ্শলৈ আহিছিল বুলি ভাবিছিলে গতিকে তেওঁলোকক সাৱধান কৰি দিয়া হৈছিলে সেই গাঁৱৰ ৰাইজে তেওঁলোকৰ সৈতে এই কোৱাৰেণ্টাইনত থকা সময়ছোৱাত তেওঁলোকে সাৱধানতা অৱলম্বন কৰিছিলে কিন্তু যেতিয়া এতিয়া এই মহিলাগৰাকীৰ যোৱা নিশা 1 বজাত মৃত্যু হ'ল তাৰপিছত মহিলাগৰাকীৰ সৎকাৰৰ প্ৰয়োজন আহি পৰিছে সৎকাৰৰ সময়খিনিত যদিহে ক'ভিড-19ৰ যি পজিটিভ নে নিগেটিভ সেই যদি ফলাফল পোৱা নাযায় তেনেহ'লে গাঁৱৰ ৰাইজ কিদৰে আহিব বা স্বাস্থ্য বিভাগে কি নিৰ্দেশনা দিব গাঁৱৰ ৰাইজক সেই বিষয়ে লৈ পেলাই ৰাইজ বৰ্তমান সন্দিহানত পৰিছে মই দেখুৱাইছোঁ বৰ্তমান ইয়াৰ বৰহিচা গাঁৱৰ ৰাইজে বৰ্তমান ইয়াত তেওঁলোকে সকলো সাজু কৰি তুলিছে তেওঁলোকেও পুৱাৰে পৰা অপেক্ষা কৰি আছে স্বাস্থ্য বিভাগৰ লোক আহিব জনাব যে নিৰুপভা বৰা যিগৰাকী মহিলা সেইগৰাকী মহিলাৰ টেষ্টৰ ৰিপৰ্ট কি পজিটিভ নে নিগেটিভ তাৰপিছতে এইখন গাঁৱৰ ৰাইজে স্বাস্থ্য বিভাগৰ নিৰ্দেশ অনুসৰি যি সৎকাৰৰ যি যাৱতীয় কাম কাজ আছে সেয়া কৰিব কিন্তু বৰ্তমানলৈকে দুৰ্ভাগ্যজনক কথা নগাঁও জিলা স্বাস্থ্য বিভাগে কিন্তু বৰ্তমানলৈকে তেওঁলোকক কোনো ধৰণৰ তথ্য অৱগত কৰা নাই যাৰ পৰিপ্ৰেক্ষিতত দুৰ্ভগীয়া পৰিয়ালটোৱে সৎকাৰৰ সময়টো কিন্তু বাট চাবলগীয়া হৈছে কেতিয়া স্বাস্থ্য বিভাগৰ ৰিপৰ্ট আহিব কেতিয়া গম পাব তেওঁলোকৰ মাতৃৰ প্ৰকৃতত কি ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে বা কেতিয়া তেওঁৰ মাতৃক অন্তিম সৎকাৰ কৰিব তাক লৈ তেওঁলোকে অপেক্ষা কৰি আছে স্বাস্থ্য বিভাগৰ যদি বৰমূৰীয়াসকলে চাই আছে তেনেহ'লে অতি শীঘ্ৰেই তেওঁলোকক যি ৰিপৰ্ট আছে সেই ৰিপৰ্ট দিয়াৰ ব্যৱস্থা কৰে আৰু তেতিয়া এই পৰিয়ালটোৱে অন্ততঃ সেই সময়ছোৱাত কিছু সকাহ পাব নিশ্চয়কৈ নিৰুপল ধন্যবাদ জনাইছোঁ বৰহিচা গাঁৱত এই কৰুণ ঘটনাটি সংঘটিত হৈছে এক দুৰ্ভাগ্যজনক ঘটনা য'ত এগৰাকী কৰ্কট ৰোগী অৰ্থাৎ কৰ্কট ৰোগত তেওঁ আক্ৰান্ত হৈ আছিল আৰু বি বৰুৱা কেঞ্চাৰ হস্পিটেলত তেওঁ চিকিৎসা কৰি তেওঁ ঘৰলৈ গৈছিল আৰু তাৰপিছত তেওঁলোকৰ পৰিয়ালটোক হোম কোৱাৰেণ্টাইন কৰি ৰখা হৈছিল আৰু ইতিমধ্যেই নিশা 1 বজাত এগৰাকী মহিলাৰ মৃত্যু হৈছে কিন্তু বৰ্তমান স্বাস্থ্য বিভাগৰ কোনো ৰিপৰ্ট বা তেওঁৰ স্বাস্থ্য পৰীক্ষা অহা নাই তাক লৈ এতিয়া ৰিপৰ্ট নহাক লৈ এতিয়া দুশ্চিন্তাত পৰিছে তেখেতৰ পৰিয়ালবৰ্গ যে কি কৰা হ'ব সৎকাৰ কেনেধৰণৰ ব্যৱস্থা কৰা হ'ব তাক লৈ এতিয়া চিন্তাত পৰিছে এই নগাঁৱৰ পৰিয়ালটো সময় হৈছে এই মুহূৰ্তৰ পৰা এতিয়া বিদায় লোৱাৰ নমস্কাৰ